শিক্ষা বিভাগৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহিছে। আমি প্ৰত্যেকটো খবৰ দিবলৈ চেষ্টা কৰোঁ কৰ্মচাৰী পেঞ্চনৰ ৰিলেটেড। আৰু আজি এখন শিক্ষা বিভাগৰ নটিফিকেশ্যন আমি পাইছোঁ ইয়াতে, অৰ্থাৎ চিঠি এখন, আৰু সেই চিঠিখন আমি ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। ডেট আপোনালোকে ইয়াতে ক্লিয়াৰলি দেখিছে 17/12/2025, অৰ্থাৎ পৰহি আহিছিলে 17/12/2025 তাৰিখত। আৰু ইয়াতে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা, আৰু কোনে পঠিয়াই দিছে প্ৰেৰক আপোনালোকে চাওক, অফিচাৰ অন স্পেচিয়েল ডিউটি সমগ্ৰ শিক্ষা অসম, বিশেষ কৰ্তব্যৰত বিষয়া সমগ্ৰ শিক্ষা অসমৰ, তেওঁ পঠিয়াই দিছে এইখন। কালৈকে পঠিয়াই দিছে আপোনালোকে চাওক। জিলা মিছন সমন্বয়ক সমগ্ৰ শিক্ষা সকলো জিলা, প্ৰত্যেকখন জিলাৰ জিলা মিছন সমন্বয়কলৈকে পঠিয়াই দিছে নম্বৰ 1। নম্বৰ 2 অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন জিলাৰ ইনস্পেক্টৰ অফ স্কুললৈকে, বিদ্যালয়ৰ পৰিদৰ্শকসমূহলৈ। নম্বৰ 3 চাওক, প্ৰত্যেকখন জিলাৰেই জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া, অৰ্থাৎ DWO, তেওঁলোকক পঠিয়াই দিছে। ছাবজেক্টটো চাওক, ইয়াতে ছাবজেক্টটো দিছে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত বিচৰণ কৰি থকা জীৱ জন্তুৰ ক্ষেত্ৰত সুৰক্ষিত আচৰণবিধি আৰু কামোৰাৰ পিছত প্ৰাথমিক চিকিৎসা সম্পৰ্কে সজাগতা অধিৱেশন সন্দৰ্ভত। তো ইয়াতে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হয় এইখন আচলতে, যি আপোনাৰ জীৱ জন্তু যে বিচৰণ কৰি থাকে তেনেকুৱা ক্ষেত্ৰত কেনেকুৱা ধৰণে সুৰক্ষিত কৰি ৰখাৰ, ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে সুৰক্ষিত কৰিব পাৰি, প্ৰাথমিক চিকিৎসা কি দিব যদি তেনেকুৱা ধৰণৰ কিবা এটা ছিটুৱেশ্যন আহে। তো গোটেইখিনি কথা ইয়াতে আছে, কি কি গাইডলাইন দিছে আমি গোটেইখিনি চাম। ইয়াতে লিখিছে, ওপৰত উল্লেখ কৰা বিষয়ৰ সন্দৰ্ভত কোৱা হৈছে যে মাননীয় উচ্চতম ন্যায়ালয়ৰ 22/8/2025 তাৰিখৰ ইয়াতে দিছে আপোনাৰ নিৰ্দেশ দিছিলে। নিৰ্দেশ অনুসৰি প্ৰতিলিপিটো সংলগ্ন কৰা হৈছে। আপোনাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত বিচৰণ কৰি থকা জীৱ জন্তুৰ ক্ষেত্ৰত সুৰক্ষিত আচৰণ আৰু কামোৰাৰ পিছত প্ৰাথমিক চিকিৎসা সম্পৰ্কে সজাগতা অধিৱেশন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তাৰপিছত লিখিছে, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ AH&V চিকিৎসকসকলৰ সহায়ত এই সজাগতা অধিৱেশনসমূহ অনুষ্ঠিত কৰা হ'ব। এই উদ্দেশ্যে AH&V বিভাগৰ সৈতে একত্ৰিত হৈ চিকিৎসকসকলৰ অংশগ্ৰহণৰ লগতে সজাগতা অধিৱেশনৰ বাবে বিদ্যালয় অনুসৰি পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। অনুৰোধ জনোৱা হৈছে যে বিদ্যালয়সমূহত সজাগতা অধিৱেশন অনুষ্ঠিত কৰাৰ লগতে এই কাৰ্যসূচীৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সমৰ্থন আগবঢ়াবলৈ AH&V বিভাগলৈ নিৰ্দেশনা প্ৰেৰণৰ বাবে জিলা আয়ুক্তক অৱগত কৰা হৈছে। তাৰপিছত বিদ্যালয় পৰ্যায়ত সজাগতা আৰু অধিৱেশনসমূহ 2025 চনৰ 23 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব, আৰু ইয়াৰ ওপৰত একত্ৰিত প্ৰতিবেদন 2025 চনৰ 24 ডিচেম্বৰৰ ভিতৰত সমগ্ৰ শিক্ষা অসম ৰাজ্যিক মিছন কাৰ্যালয় SMOত দাখিল কৰিব লাগিব। তো দেখিছে ডেডলাইন দি দিছে ইয়াতে, যি প্ৰতিবেদন থাকিব সেই প্ৰতিবেদন 24 ডিচেম্বৰত ছাবমিশ্যন কৰিব লাগিব, আৰু 23 ডিচেম্বৰত যিখিনি কাম থাকিব, যি কাম ইয়াতে কোৱা হৈছে, যি গাইডলাইন দিয়া হৈছে, সেই গাইডলাইনখিনি 23 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। তো এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে এখন, আৰু এইখন প্ৰত্যেকখন জিলালৈকে পঠিয়াই দিয়া হৈছে। আপোনাৰ কালৈকে পঠিয়াই দিছে, আমি গোটেইখিনি কথা ইয়াতে চাইছোঁ। আৰু এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু শিক্ষা বিভাগৰ লগতে অন্যান্য যিবিলাক বিভাগৰ বাতৰি থাকে প্ৰত্যেকটো খবৰ আমি দিবলৈ চেষ্টা কৰোঁ আমাৰ চেনেলৰ জৰিয়তে।